আগবাঢ়িছোঁ, সাহস কৰিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। ইয়াতে আপোনাৰ কাৰ ৱাশ্বিং আৰু কাৰ এচেছৰিজ যিখিনি আছে গোটেইখিনি ইয়াতে এভেইলেবল হয়। AC ফিলিং গোটেইখিনি ইয়াতে কৰা হ'ব। বহুত ডাঙৰ আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ কাৰণে ইমানখিনি সাহ পাইছোঁ আৰু ইমানখিনি আগবাঢ়িবৰ কাৰণে আপোনালোকৰ মৰম আৰু চেনেহৰ কাৰণে পাৰিছোঁ। এতিয়া যেনেকৈ গোটেইখিনি মানুহে মোক যেনেকৈ সহায় কৰিছে, আপোনালোক আহিছে তেনেকৈ আকৌ আশীৰ্বাদ কৰিব, সহায় কৰিব তাই আশা কৰিলোঁ। মোৰ দোকানখনৰ নাম হৈছে আপোনাৰ চৌধুৰী কাৰ কেয়াৰ, নিয়াৰ এগ্ৰিকালচাৰ অফিচ। আপোনাৰ এইফালৰ পৰা আহিলে হুণ্ডাই ওচৰত, হুণ্ডাই ডিলাৰটোৰ ওচৰত হয়। গ্ৰাহকৰ কাৰণে কি আপোনালোকে বিশেষ ব্যৱস্থা ৰাখিছে? গ্ৰাহকৰ বাবে একচুৱেলি কি হয়, আমাৰ ইয়াতে আপোনাৰ গোটেইখিনিয়ে সুবিধা পাব। আপোনাৰ ডিলাৰশ্বিপ এটাত যেনেকৈ আপোনালোকে গ'লে যেনেকৈ সন্মান বা যিটো ৰেচপেক্ট পায়, গোটেইখিনি মই একচুৱেলি কি হয়, মই আপোনাৰ 6 বছৰ, 5.5 বছৰ, 6 বছৰ এইটো লাইনতে আছিলোঁ, অট'মোবাইল ছেক্টৰতে আছিলোঁ। তাৰ কাৰণে মই আকৌ বেলেগ এটা লাইন চুজ কৰা নাই, এইটো লাইনে চুজ কৰিলোঁ। এতিয়া কি হয়, আপোনাৰ ডিলাৰত যিখিনি ধৰি লওক কাষ্টমাৰ আহিলে যিখিনি বিহেভিয়াৰ কৰে, সেই বস্তুখিনি ইয়াত পাব। যে বোলে নাই, কেতিয়াবা কি হয়, আপুনি বেলেগ এখন দোকানত গ'লে বহি থাকিব লগা হয় বা ৰেছপন্স নাপায় তেনেকুৱা কিবা, সেইখিনি বস্তু মই যিমান পাৰোঁ শুধৰাবৰ কাৰণে চেষ্টা কৰি সেই বুলিহে আগবাঢ়িছোঁ। আপোনাৰ বাকী ইয়াতে যিবোৰ আপোনাৰ যান বাহনৰ যিবোৰ বস্তুৰ কথা ক'লে, বিলাসী যান বাহনৰ কোন কোন হেৰি আছে? যেনেকৈ ধৰক মাৰুতি হওক, হুণ্ডাই হওক, কেনেধৰণৰ যান বাহনৰ ইয়াত সকলোৰে নে? সকলোৱে পাব, সকলো মাৰুতি, হুণ্ডাই, কিয়া, এচেছৰিজ যিবোৰ টাটা গোটেইখিনিয়ে পাই যাব। এচেছৰিজ মই গোটেইখিনি ৰাখিছোঁ আৰু ডিছকাউণ্ট সম্পূৰ্ণ ডিছকাউণ্ট দিয়া হ'ব। ডিছকাউণ্ট কৰি তেনেকৈ আজি মৰিগাঁও নগৰ আমাৰ ওচৰতে চৌধুৰী কাৰ কেয়াৰ নামৰ এটা নতুন প্ৰতিষ্ঠান আজি শুভ উদ্বোধনৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ মৰিগাঁও মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয় প্ৰাক্তন আমাৰ আৰু মহোদয়, আমাৰ মাজত উপস্থিত থকা OBC বৰ্ডৰ সন্মানীয় সদস্য আমাৰ ডেকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা SC বৰ্ডৰ সন্মানীয় সদস্য চন্দ্ৰ দাস ডাঙৰীয়া, আমাৰ মৰিগাঁও কলেজৰ প্ৰাক্তন আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজি ইয়াত সমবেত হোৱা ৰাইজ আৰু শ্ৰদ্ধা মোৰ সাংবাদিকবৃন্দ, এটা নতুন উদ্যোগ, নতুন উদ্যমে মৰিগাঁও নতুন নগৰখনক নতুন ৰূপে সজোৱাৰ ক্ষেত্ৰত আজি এটা নতুন প্ৰতিষ্ঠানে ইয়াত আজিৰ পৰা শুভাৰম্ভ হৈছে। আজি এই অনুষ্ঠানৰ জৰিয়তে মই ভাবোঁ মৰিগাঁৱৰ জিলাত তথা মৰিগাঁও নগৰত বসবাস কৰা বিভিন্ন লোকৰ যিসকলৰ যান বাহন আছে, তেখেতসকলে এই অনুষ্ঠানটোৰ পৰা, এই প্ৰতিষ্ঠানটোৰ পৰাই গাড়ীৰ লগত সংলগ্ন সকলোখিনি আনুষাংগিক সামগ্ৰী এই মাধ্যমৰ জৰিয়তে সুলভ যোগেদি ব্যৱস্থা যোগেদি তেখেতসকলে এই সুবিধাটো পাব। আশা কৰিছোঁ মৰিগাঁৱত এটা নতুন সংযোজন হোৱাৰ কাৰণে আমাৰ গ্ৰাহকসকলৰ কাৰণে এটা আজি শুভ দিন। আমি মৰিগাঁওখন লাহে লাহে আমি নগৰখন ক্ৰমান্বয়ে বহলি যোৱাৰ হেতুকে পূব প্ৰান্ত আৰু পশ্চিম প্ৰান্তৰ মাজত এটা সমস্যা এটা দেখা দিছে। আৰু যে আমি কিবা এটা সৰু সুৰা গাড়ীৰ সামগ্ৰী কিনিবলগীয়া হ'লে পূব প্ৰান্তৰ মানুহখিনি আমি পশ্চিম প্ৰান্তলৈ যাবলৈ অলপ অসুবিধা হয়। আজিৰ তাৰিখত মৰিগাঁও নগৰত যান বাহনৰ যান জঁটৰ এটা সমস্যা হয়। কিন্তু পূব প্ৰান্তত এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ পূব প্ৰান্তত থকা